নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি এইজোপা ৰহদৈৰ ফুলি থাকোঁতে এটা ৰেকৰ্ডিং কৰিছোঁ আৰু তাত দেখুৱাইছিলোঁ ফুলোতে কেনেকুৱা যত্ন ল'লে তাৰ উৎপাদন পোৱা যায়। অৰ্থাৎ ফুলিবৰ সময়ত কেনেদৰে যত্ন ল'ব লাগে আমি সেই বিষয়ে মানে ৰেকৰ্ডিং কৰিছিলোঁ। এতিয়া চাওক, আমি সেই যে যত্ন লৈছিলোঁ এই যত্নৰ ফলটো বা তাৰ আপডেট আমি দেখুৱাইছোঁ। এয়া চাওক, একদম গুৰিৰ পৰা এয়া চাওক লমালমে লাগিছে। এই গুৰিৰ পৰা থপনা হৈ বহুত লাগিছিল আৰু খৰিচা এইবিলাক কিন্তু নহৰে আৰু এই গুৰিৰ পৰা কিমান লাগিছে চাওক। গুৰি এইবিলাক ডাল, তলৰ ডাল, ওপৰৰ ডাল, এইবিলাক গোটেইবিলাক ডাল, এইবিলাকতো আগৰ ষ্টেপৰ এইটো 12 মাহে লাগে। এইটো পকি আছে, এই দুটা আমি পকা কিছুমান খাইছোঁও। এই ৰখি থাকিব নোৱাৰি, এই বস্তুটো সৰি যায়, গতিকে ৰৈ থাকিব নোৱাৰি। তাৰপিছত এইবিলাক দেখিছে, গোটেই ডালটোৱে আছে, ওলমি আছে, এইবিলাক ওলমি আছে, এইবিলাক থোপা থোপে লাগিছে। প্ৰায় 100টামান হ'ব ইয়াতে, এনে আনুমানিক মই গণিছোঁ আৰু মোটামুটি 2-এটা কম বেছি হ'ব পাৰে। গতিকে এনেকুৱা এটা টাবত বা আমি বাল্টিত যদি এজোপা ফলৰ গছ লগাই ইমান উৎপাদন পাব পাৰোঁ, তেতিয়াহ'লে ঘৰখনৰ চাহিদা পূৰণ কৰা অত্যন্ত সহজ হয়। আৰু এই বস্তুটো জানেই, ৰহদৈ বা কৰদৈ আমাৰ স্বাস্থ্যৰ কাৰণে অত্যন্ত উপযোগী। বিশেষকৈ লিভাৰৰ ফাংচন বা লিভাৰৰ কাৰ্যৰ গতিবেগ বঢ়োৱাৰ কাৰণে বা ইয়াৰ কাৰ্যকৰীতা বঢ়োৱাৰ কাৰণে ই অত্যন্ত ফলদায়ক। সেইকাৰণে অতীজৰ পৰা ইয়াক আমাৰ মানে ভোক নালাগিলে এইবিলাক খাবলৈ দিয়া হয়। গতিকে সেইকাৰণে আৰু ভিটামিন চিও থাকে ইয়াতে আৰু বহুত উপাদান থাকে। সেইকাৰণে এনেকুৱা ধৰণৰ ফল আমি যদি সীমিত পৰিসৰত কৰোঁ, এনেকৈ বেছি মাটি নাথাকিলেও কৰিব পাৰি। এনেকৈ টাবত বা বস্তাত কৰিব পাৰোঁ, আমি ডাঙৰ টাবতো কৰিব পাৰি। গতিকে মাটি নাই বুলি আমি বহি থাকিব নালাগে, বাৰাণ্ডাতে হওক, ছাদতে হওক, যেনেকৈ নহওক আমি এনেকৈ সুন্দৰকৈ ইয়াৰ পৰা উৎপাদন পাব পাৰোঁ। এইজোপা চাওক, মই তাৰ উদাহৰণটো দেখুৱাই দিছোঁ, কাৰণ উপদেশতকৈ আৰ্হি ভাল বুলি কয় যে, মানুহে তেতিয়াহে বুজি পাব বস্তুটো। গতিকে এনেধৰণে দেখুৱাই দিয়াৰ মোৰ এটাই কাৰণ, যাতে আমি ফুলত লোৱা ব্যৱস্থাটোৰ যাতে এইটো এটা কাৰ্যকৰী ফল পালোঁ, সেই ফলাফলটো দেখুৱাবলৈ আজি ৰেকৰ্ডিংটো মানে ফাইনেল আপডেট হিচাপে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে আপোনালোকে আমাক মন্তব্যৰে উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।